ৰমেন এজন দুখীয়া ঘৰৰ ল'ৰা আছিল। সৰুৰে পৰা তেওঁ মজদুৰি কৰি ঘৰ চলাইছিল। পঢ়া লিখা বেছি কৰিব নোৱাৰিলে, কিন্তু মনটো আছিল শক্তিশালী। বাপেক মাক অসুস্থ হোৱাত ৰমেনে ঘৰখনৰ দায়িত্ব লয়। ভনীয়েক হেডখক পঢ়াবলৈ বাপেক মাক অসুস্থ হোৱাত ৰমেনেই ঘৰখনৰ দায়িত্ব লয়। ভনীয়েক হেডখক পঢ়াবলৈ তেওঁ দিন ৰাতি কষ্ট কৰে, নিজৰ সুখ এৰি দিয়ে। ধীৰে ধীৰে কাম শিকি ৰমেন এজন ভাল মিস্ত্ৰী হয়। পিছত সৰু সৰু কাম ল'বলৈ আৰম্ভ কৰে আৰু মানুহৰ বিশ্বাস লাভ কৰে। কেইবছৰ পিছত ৰমেন এজন ডাঙৰ ঠিকাদাৰ হয়। এতিয়া তেওঁ ভাল ঘৰ, টকা আৰু সন্মান পাইছে। ৰমেন ভনীয়েক হেডখৰ বিয়াৰ বাবে চিন্তা কৰে। তেওঁ ভাল, সৎ আৰু পৰিশ্ৰমী ল'ৰা বিচাৰে। ৰমেন নিজে গৈ ল'ৰাজনৰ ঘৰ চায়, হেডখৰ মতামত লয় আৰু জোৰ নকৰে। তেওঁৰ সুখকেই গুৰুত্ব দিয়ে। বিয়াখন ধুমধামেৰে আয়োজন কৰা হয়। গাঁৱৰ সকলো মানুহ আহে, আনন্দেৰে পৰিৱেশ ভৰি উঠে। হেডখক সুখেৰে নিজৰ নতুন জীৱন আৰম্ভ কৰে। ৰমেনো এজন দায়িত্বশীল ভায়েক হিচাপে সুখ অনুভৱ কৰে।